প্ৰথম কথাটো হ'ল যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগন্তুক নিৰ্বাচনত পুনৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ কাৰণে তেখেতে সংবিধান বিৰোধী আৰু গণতন্ত্ৰ বিৰোধী কিছুমান কথা বতৰা আৰু কাম কাজত লিপ্ত হৈ পৰিছে, যিটো অসমবাসীৰ কাৰণে অতি দুৰ্ভাগ্যজনক। তেখেতে যিবিলাক প্ৰৰোচনামূলক মন্তব্য কৰি আছে, আৰু এইটো লৈ ৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চা হৈছে যে তেখেতে কৈছিলে ৰিক্সাৱালাৰ ভাড়া 5 টকা হলে মিয়া ৰিক্সাৱালাৰ আপোনালোকে 4 টকা দিয়ক, আৰু আপোনালোকে তেওঁলোকক জ্বলাই থাকক, অত্যাচাৰ কৰি থাকক, যাতে তেওঁলোকে অসমৰ পৰা গুচি যায়, অসমৰ পৰা এনেকেই খেদিব লাগিব। এটা জনগোষ্ঠীক, যি অসমৰ প্ৰায় 1/3 জনগোষ্ঠী আমাৰ যি মিয়া মুছলমান জনগোষ্ঠী কোৱা হয়, এই জনগোষ্ঠীৰ লোকক এনেকেই অসমৰ পৰা খেদাৰ যিটো হিটলাৰী কায়দাৰে মুখ্যমন্ত্ৰীয়ে যি অগণতান্ত্ৰিক কাৰ্যকলাপ আৰম্ভ কৰিছে, এই বিষয়টোত আমি ইতিমধ্যেই এই বিষয়টোলৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিছো। আৰু আজি আমি ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি মহোদয়লৈ আমি এইটো ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰি আমাৰ দলৰ ফালৰ পৰা আজি আমি এটা স্মাৰক পত্ৰ প্ৰেৰণ কৰিছো। কাৰণ মুখ্যমন্ত্ৰী এখন ৰাজ্যৰ সাংবিধানিক মুৰব্বী হৈ যদি নিজে ইয়াত সংঘাত সৃষ্টি কৰিবলৈ উঠি পৰি লাগে, তেনেহলে ৰাজ্যখনৰ শান্তি শৃংখলা কোনে ৰক্ষা কৰিব? সাধাৰণতে আমি দেখিছিলো যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত অসমতেই হওক বা অন্যান্য ৰাজ্যত যিমান মুখ্যমন্ত্ৰী হয়, কৰবাত যদি জনতাৰ মাজত কিবা ভুল বুজাবুজিৰে সাম্প্ৰদায়িক সংঘাত বা সংঘৰ্ষৰ সৃষ্টি হোৱাৰ এটা পৰিৱেশ সৃষ্টি হয়, তেতিয়া মুখ্যমন্ত্ৰীজনে কেনেকৈ শান্ত কৰিব, উভয় সম্প্ৰদায়ক কেনেকৈ তেওঁলোকৰ মাজত এটা শান্তিৰ বতৰা বিলাই কেনেকৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব, সেইটোৰ কাৰণে সদায় সচেষ্ট থাকে। আৰু বৰ্তমান আমাৰ দুৰ্ভাগ্য, আমাৰ এনেকুৱা মুখ্যমন্ত্ৰী পালো যি মুখ্যমন্ত্ৰীয়ে নিজে কয় মই যিমান দিন মুখ্যমন্ত্ৰী হৈ আছো মই মিয়াক কষ্ট দিমেই, মই জ্বলাই থাকিম, আৰু অসমবাসীকো প্ৰৰোচিত কৰে যে আপোনালোকে ৰাতি 12টা বজাত হলেও ওলাই যাওক, মিয়াক আপোনালোকে কষ্ট দিবলৈ ৰাতি 12টাত গলেও মোৰ ফালৰ পৰা আপত্তি নাই, পাৰ্মিশ্যন দি আছে। আৰু মুখ্যমন্ত্ৰীয়ে এই বক্তব্য দিয়াৰ পিছতে আপোনালোকে গম পাইছে যোৱা 3-4 দিনত অসমত বহুকেইটা ঘটনা সংঘটিত হৈ গল। উজনি অসমত বহু শ্ৰমিকক নিৰ্যাতন আৰম্ভ হৈ গল, তেওঁলোকক বিচাৰি খুচৰি মাৰপিট কৰা, উজনি অসমৰ পৰা খেদা, আনকি বঙাইগাঁৱত সিদিনা তবলিগ জমাতৰ কলিকতাৰ পৰা অহা এটা জমাতৰ ওপৰতো আক্ৰমণ সংঘটিত কৰিলে। বিভিন্ন ঠাইত এতিয়া যেন মিয়া বা মুছলমান সকলক আক্ৰমণ কৰাৰ লাইচেন্স পাই গল। লাইচেন্সটো কোনে দিলে? মুখ্যমন্ত্ৰীয়ে দিলে। গতিকে এজন মুখ্যমন্ত্ৰীয়ে যদি এখন ৰাজ্যত এনেকেই সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰাৰ কাৰণে প্ৰত্যক্ষভাৱে উচতনি দিয়ে, ইয়াতকৈ দুৰ্ভাগ্যজনক কথা আৰু একো হ'ব নোৱাৰে। সেইকাৰণে আমি ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি মহোদয়লৈ আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰি আমি হস্তক্ষেপ দাবী কৰিছো। আৰু দ্বিতীয় কথাটো হ'ল যে মুখ্যমন্ত্ৰী মহোদয়ে এই যে কৈছে, আজিও তেখেতে কালিও কৈছে যে ৰিক্সাৱালাক মই 1 টকা কম দিব কৈছো, আইনমতে তেওঁলোকে ৰিক্সা চলাবই নোৱাৰে, বাংলাদেশত চলাব লাগে। তাৰ মানে এই যে লোকসকলে ৰিক্সা চলাই আছে তেওঁলোক বাংলাদেশী বুলি তেওঁ কব বিচাৰিছে নেকি মুখ্যমন্ত্ৰীয়ে? যদি এওঁলোকৰ মাজত কোনোবা বাংলাদেশী আছে, তেনে জনসাধাৰণৰ হাতত কিবা মিটাৰ আছে নেকি যে ৰিক্সাৱালাজন বাংলাদেশী বা ভাৰতীয় নহয়, গতিকে মিটাৰ মাৰি তেওঁক চাই পেলাই তেওঁক 5 টকাৰ ঠাইত 4 টকা দিব? এনেকুৱা মিটাৰটো পাব্লিকৰ হাতত নাই। গতিকে মুখ্যমন্ত্ৰীয়ে এইটো কোন ধৰণৰ লাইচেন্স দি আছে? আৰু দ্বিতীয় কথাটো হ'ল এই মিয়া জনগোষ্ঠীৰ লোকসকল 1983 পৰা 85 চনৰ ভিতৰত 52 লাখ মানুহক হিয়াৰিঙৰ নোটিচ দিয়া হ'ল, তেওঁলোক হিয়াৰিং কৰি নাগৰিকত্ব প্ৰমাণ দিলে। তাৰপিছত 97ত ডি ভোটাৰ সজালে তেওঁলোকে আকৌ ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত নিজৰ নাগৰিকত্ব প্ৰমাণ দিলে, আকৌ NRCৰ সময়ত তেওঁলোকে সকলো নাগৰিকত্বৰ প্ৰমাণ দিব লগা হ'ল। তাৰ পিছত এই ভোটাৰ তালিকাত তেওঁলোকৰ নাম উঠাওতে, আধাৰ কাৰ্ড বনাওতে প্ৰত্যেকবাৰেই তেওঁলোকে নিজৰ নাগৰিকত্ব প্ৰমাণ দি আকৌ SR প্ৰক্ৰিয়াত তেওঁলোকে নাগৰিকত্বৰ অগ্নি পৰীক্ষা দিব লগা হ'ল। এজন মানুহে 7 বাৰ 8 বাৰ 10 বাৰ 15 বাৰলৈকে নাগৰিকত্বৰ অগ্নি পৰীক্ষা দিয়াৰ পিছতো যদি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁলোক বাংলাদেশী আৰু তেওঁলোকৰ ইয়াত ৰিক্সা চলোৱাৰ অধিকাৰেই নাই, তেওঁলোকক ভাড়া কমাইহে দিব দিছো, সংবিধান মতে তেওঁলোক চলাব নোৱাৰে, আৰু কিমান বাৰ নাগৰিকত্বৰ পৰীক্ষা দিলে মানুহখিনি তেওঁলোকে ভাৰতীয় বুলি কোৱা হব? গতিকে এই যে প্ৰৰোচনামূলক মন্তব্যবিলাক, এই মন্তব্যবিলাক নিশ্চয় এটা অসমৰ ইংগিত বহন কৰিছে। ভৱিষ্যতে হয়তো অসমত এটা ভয়ানক সাম্প্ৰদায়িক সংঘাত সৃষ্টি হ'ব পাৰে, যিটো মুখ্যমন্ত্ৰীয়ে বিচাৰি আছে। আমি তাৰ প্ৰতিবাদ কৰিছো। নিৰ্বাচন আহিব যাব, ক্ষমতাত কোন আহে আহিব, কিন্তু অসমৰ যিটো সাতাম পুৰুষে ঐক্য সম্প্ৰীতি, এইটো বিনষ্ট কৰি বৃহত্তৰ অসমীয়া জাতিক খণ্ড বিখণ্ড কৰি অসমীয়া জাতিক আজি ধ্বংস কৰি কেৱল ক্ষমতা দখল কৰাৰ যিটো বিজেপিৰ
যিটো গেৰুৱা ৰাজনীতি, উগ্ৰ ৰাজনীতি, এই ৰাজনীতিক প্ৰতিহত কৰিবলৈ আমি অসমবাসীকো দাবী কৰিছো আৰু আমি আশা কৰিছো ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতিয়ে এই বিষয়ত কিবা হস্তক্ষেপ কৰিব। হয়তো মুখ্যমন্ত্ৰীক, আমাৰ দাবীটো হ'ল মুখ্যমন্ত্ৰী যদি ক্ষমতাত থাকে তেওঁৰ মুখ্যমন্ত্ৰীত্বৰ কালত নিৰ্বাচন হলে ইয়াত ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন নহব। কাৰণ তেওঁ ইয়াত কৈছে যে আমি কেইলাখমান মিয়াৰ ভোট কাটিবই লাগিব। মই অৰ্ডাৰ দিছো এনেকৈ অবৈধভাৱে ভুৱা অভিযোগ দাখিল কৰিবলৈ। এই মুখ্যমন্ত্ৰীৰ থাকোতে নিকা এটা শুদ্ধ ভোটাৰ তালিকাও প্ৰস্তুত নহয় আৰু শুদ্ধ আৰু নিকা ইয়াত মানে ইলেকশ্যনো নহয়। গতিকে আমি বিচাৰিছো মুখ্যমন্ত্ৰীক নিৰ্বাচনৰ আগত অপসাৰণ কৰিব লাগে আৰু তেওঁ যাতে এনেকে প্ৰৰোচনামূলক মন্তব্য দি অসমবাসীক বিভ্ৰান্ত কৰি অসমত সংঘাত সৃষ্টি কৰিব নোৱাৰে। গতিকে নেশ্যনেল চিকিউৰিটি এক্টৰ অধীনত মুখ্যমন্ত্ৰীক বন্দী কৰিব লাগে, তেওঁক ডিটেইন কৰি লৈ পেলাই অসমত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। মোক এই চৰকাৰে, এই মুখ্যমন্ত্ৰীয়ে মোক নেশ্যনেল চিকিউৰিটি এক্টত 1 বছৰৰ কাৰণে ডিটেইন কৰি দিছিল, কিন্তু হাইকোৰ্টে যেতিয়া বিচাৰিছিল মই হিন্দু মানুহৰ বিপক্ষে মুছলমানৰ বিপক্ষে হিন্দু মানুহক কোনোদিন প্ৰৰোচনাত নিদিওঁ, এটাও তেওঁলোকে এনেকুৱা তথ্য হাইকোৰ্টত দিব নোৱাৰিলে, যাৰ কাৰণে হাইকোৰ্টে মোক ইয়াত বিনা দোষত আটক কৰি ৰখাৰ কাৰণে মোক মোকলাই দিলে। কিন্তু এইজন মুখ্যমন্ত্ৰীয়ে দৈনিক 5 বাৰ 6 বাৰ 8 বাৰ লৈকে তেওঁ হিন্দুৰ বিৰুদ্ধে মুছলমানৰ বিৰুদ্ধে হিন্দুক প্ৰৰোচিত কৰি আছে। এই মুখ্যমন্ত্ৰীজনক যদি নেশ্যনেল চিকিউৰিটি এক্টত ডিটেইন নকৰা নহয়, বন্দী কৰা নহয়, অসমত সাংঘাতিক কিবা সাম্প্ৰদায়িক সংঘাত হ'ব। গতিকে আমি ৰাষ্ট্ৰপতি মহোদয়ৰ আমি হস্তক্ষেপ দাবী কৰিছো আৰু এই হিটলাৰী অপশাসন অসমৰ পৰা যাতে বন্ধ হয় এইটো আমি নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰপতিক অনুৰোধ জনাইছো আৰু প্ৰয়োজন হলে আমি সুপ্ৰিম কোৰ্টত যাবলৈও প্ৰস্তুত আছো। ইতিমধ্যে আমি তাৰ প্ৰস্তুতি চলাই আছো আৰু এই সম্পৰ্কে